দবকাৰ কণ কণ শিক্ষাৰ্থীৰ প্ৰতিভাই দৃষ্টি কাঢ়িছে ৰাইজৰ। দবকাৰ কৰদবা ইংলিছ স্কুলৰ শিক্ষাৰ্থীৰ প্ৰতিভা দেখিলে আপোনাৰো ভাল লাগিব, কিয়নো অতি সুন্দৰকৈ দেখুৱাইছে নিজৰ প্ৰতিভা। হয়, প্ৰথমে দেখুৱাই লৈছো কিছু দৃশ্য। দবকাৰ ডাঙৰ ডাঙৰ হোটেল, বিল্ডিং, হাস্পতাল, পেট্ৰল পাম্প, শ্বপিং মল আৰ্ট কৰিছে এজাক কণ কণ শিক্ষাৰ্থীয়ে। লগতে ধুনীয়াকৈ নিৰ্মাণ কৰিছে মডেল ভিলেজ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, সংসদ ভৱন আদি একো বাদ পৰা নাই। এয়া হৈছে দবকাৰ কৰদবা ইংলিছ স্কুলৰ কণ কণ শিক্ষাৰ্থীৰ প্ৰতিভা। দবকাত প্ৰফেচৰ ৰছিদ আহমেদ চাহাবে প্ৰতিষ্ঠা কৰিছিল এইখন স্কুল, যিখন স্কুলত ইংৰাজী মাধ্যমৰ আধুনিক শিক্ষাৰ লগতে আৰবীয় শিক্ষা দিয়া হয়। আজি এইখন স্কুলৰ এনুৱেল ডে উপলক্ষে শিক্ষাৰ্থীসকলে দেখুৱাইছে পাৰফৰ্মেন্স। আৰু স্কুলৰ ছাত্ৰই সজা ছায়েন্স প্ৰজেক্টৰ দৃশ্য এয়া। উল্লেখযোগ্য যে প্ৰতি বছৰ এইদৰে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি ৰাইজ তথা অভিভাৱকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয় ছাত্ৰ ছাত্ৰী। আজিৰ অনুষ্ঠানত উপস্থিত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা তথা বুদ্ধিজীৱী আব্দুল মান্নান, বিশিষ্ট সাংবাদিক শ্বাহজাহান তালুকদাৰ, হাজী আনফৰ আলী কলেজৰ প্ৰবক্তা হাছিনুছ চুলতানৰ লগতে অন্যান্য অতিথিসকলে কণ কণ শিক্ষাৰ্থীৰ প্ৰতিভাৰ প্ৰশংসা কৰে। হয়, আমি প্ৰতি বছৰৰ দৰে কৰদবা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল পৰিয়ালে প্ৰতি বছৰৰ দৰে এনুৱেল ডে সেলিব্ৰেশ্যন এইবাৰো আয়োজন কৰিছো আৰু আলহামদুলিল্লাহ আমাৰ দিনজোৰা কাৰ্যসূচী অতি ধুনীয়াকৈ চলি আছে। আমাৰ মাজত উপস্থিত আছে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰাক্তন অধ্যাপক আব্দুল মান্নান ছাৰ আছে আৰু দৈনিক গণ অধিকাৰ কাকতৰ মেনেজিং এডিটৰ শ্বাহজাহান তালুকদাৰ আছে আৰু আমাৰ দবকাৰ হাজী আনফৰ আলী কলেজৰ অধ্যাপক ডক্টৰ হাছিনুছ চুলতান ছাৰ আছে আৰু হোজাই জিলাৰ বা অসমৰ বহু গণ্যমান্য ব্যক্তি আজি উপস্থিত আছে। আৰু আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ পাৰফৰ্মেন্স দেখি বা ছাত্ৰ ছাত্ৰীসকলৰ গীত পৰিৱেশন কৰা আৰু ইত্যাদি ছাত্ৰ ছাত্ৰীসকলে সায়েন্স এক্সিবিশন যিবোৰ বনাইছে, আৰ্ট বনাইছে, নিজে হাতেৰে পাৰ্লিয়ামেন্ট অফ ইণ্ডিয়া বনাইছে, দবকাৰ আৰু পুলিচ বন্ড বনাইছে, চিটি মাৰ্ট বনাইছে, দবকাৰ যিটো আমাৰ নেচাৰেল যিটো অৰিজিনেল আমাৰ দবকাৰ যিটো ছবি আছে সেই ছবি হুবহু ইয়াতে সিহঁতে অংকন কৰিছে। আৰু সেইখিনি দেখি অভিভাৱকসকল আৰু গেষ্টসকলে দেখি বহুত উৎফুল্লিত হৈছে, বহুত আনন্দিত হৈছে। সৰু সৰু কণ কণ শিক্ষাৰ্থীসকলক সকলোৱে শুভেচ্ছা দিছে। নিউজ ডেস্ক ৰিপৰ্ট, দবকা লাইভ।